জনিয়াত অসম জাতীয় পৰিষদৰ বিশাল জনসভাত লুৰিণজ্যোতি গগৈ। অসম জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আৰু জনিয়া বিধানসভা সমষ্টি কমিটিৰ সহযোগত জনিয়াত বিশাল জনসভা অনুষ্ঠিত হয়। বৰপেটা জিলাৰ জনিয়াৰ উদমাৰস্থিত আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন খেলপথাৰ প্ৰাংগণত অসম জাতীয় পৰিষদৰ সম্পাদক অমল ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত আদৰণীয় ভাষণ দিয়ে অধিবক্তা চকুৰ আলীয়ে। সভাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ভাষণত কয় যে ৰাজ্যখনত দেখা দিয়া সাম্প্ৰদায়িকতা উৎখাত কৰিবলৈ ৰাইজে মাৰবান্ধি থিয় দিব লাগিব। নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ বিজেপিৰ একমাত্ৰ অস্ত্ৰ ধৰ্মীয় মেৰু বিভাজন। নিৰ্বাচন যিমানে কাষ চাপি আহিব বিজেপিয়ে সিমানেই হিন্দু মুছলমানৰ কথা কৈ ধৰ্মীয় উন্মাদনেৰে ৰাইজক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিব। গতিকে শংকৰ আজানৰ দিশত কোনো ধৰণৰ ভাগ হ'বলৈ দিয়া নহ'ব। ভাষণ প্ৰসংগত আৰু কয় যে সামাজিক পৰিৱেশ বিনষ্ট হ'লেও বিজেপিৰ লক্ষ্য হৈছে ক্ষমতা দখল কৰা। তেনে সময়ত এক মেৰুদণ্ডহীন চৰিত্ৰ থকা বিজেপি চৰকাৰে উন্নয়নৰ কথা নাভাবি কেৱল দিল্লীৰ কথা মতে উঠা বহা কৰে। তেনে সাম্প্ৰদায়িক বিজেপি উৎখাত কৰিবই লাগিব। AIUDF কংগ্ৰেছ আৰু বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি কয়, কোনো এজেণ্ডা নথকা বিজেপি চৰকাৰক উৎখাত কৰি অসম জাতীয় পৰিষদ ক্ষমতালৈ আহিলে খাটি খোৱা মানুহক টকা দি সাহায্যৰ পৰিৱৰ্তে তেওঁলোকৰ উপাৰ্জনৰ দীৰ্ঘম্যাদী আঁচনি মুকলি কৰি দিয়া হ'ব বুলিও গগৈয়ে কয়। উক্ত সভাত অসম জাতীয় পৰিষদত সাধাৰণ সম্পাদক জগদীশ ভূঞা, মুখপাত্ৰ জিয়াউৰ ৰহমানে বক্তব্য দিয়াৰ উপৰি সম্পাদক ৰাজীৱ ভট্টাচাৰ্য, মুখপাত্ৰ অভিজিৎ কমল ভূঞা আদি বহুতো নেতাকৰ্মী অসমৰ মহাপ্ৰতাপী মন্ত্ৰীয়ে প্ৰত্যাহ্বান জনাইছিল, আমাক চেলেঞ্জ কৰিছিল, কৈছিল যে জনিয়া বাঘবৰলৈ গৈ তেওঁলোকে মিটিং কৰি দেখুৱাওক। আজি সেইসকল মন্ত্ৰীক ক'ব খুজিছোঁ, জনিয়াবাসী ৰাইজে কাক অগ্ৰাহ্য কৰিছে, কাক তেখেতসকলে গ্ৰহণ নকৰে, তাৰ আজি সমগ্ৰ ৰাইজৰ উপস্থিতিয়ে এই কথা প্ৰমাণ কৰিছে। অসম জাতীয় পৰিষদে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে এইখন অসমৰ বৰ ভেটি বিভিন্ন জাতি জনগোষ্ঠী ভাষা বাকী ধৰ্মাৱলম্বী লোকৰ সমন্বয়ত গঢ় লৈ উঠিছে। গতিকে ইয়াত কেতিয়াও কোনো কাৰণতে আমি অসমৰ ৰাইজক ধৰ্মৰ নামত ভাগ হ'বলৈ নিদিওঁ। বিদেশী আমাৰ কাৰণে বিদেশী। ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা এগৰাকীও বিদেশীৰ পূজা ল'বলৈ অসমৰ জনগণ প্ৰস্তুত নহয়। আমাৰ জাতীয় পৰিষদৰ চৰকাৰ হ'লে এইখন অসমত, অসম মুলুকত কোনো কাৰণতে কা আইন বলবৎ হ'বলৈ দিয়া নহ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমান মুছলমানৰ বিৰুদ্ধে নকক লাগিলে, যিমান বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিৰুদ্ধে নকক লাগিলে, বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই কথা বিভিন্ন সময়ত প্ৰমাণ হৈ আহিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগত গোপন মিতিৰালি আছে। সেইকাৰণে কাৰ বিৰুদ্ধে AIDFৰ কোনো সাংসদে বদৰুদ্দিন আজমলেই হওক বা চিৰাজুদ্দিন আজমলেই হওক কাৰ বিৰুদ্ধে সংসদত ভোটদান নকৰিলে, মতদান নকৰিলে। আমাৰ স্থিতি স্পষ্ট। ২৫ মাৰ্চৰ পিছত অহা হিন্দুৱে হওক মুছলমানেই হওক এইসকল ব্যক্তি অসমৰ পৰা যাব লাগিব। আৰু ৭১ চনৰ আগত অহা প্ৰতিগৰাকী ব্যক্তিয়ে অসমত পাব লগা তেওঁলোকৰ প্ৰাপ্য যি অধিকাৰ আছে সংবিধান প্ৰদত্ত, সেই সকলো অধিকাৰ তেওঁলোকে পাবলৈ সক্ষম হ'ব। আমাৰ স্থিতি স্পষ্ট যে যিসকল ব্যক্তিৰ নথি পত্ৰ আছে, যিসকল ব্যক্তি বৈধ ভাৰতীয় নাগৰিক, সেইসকল ব্যক্তিৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত থাকিব লাগিব। তেওঁলোকক কোনো কাৰণতে তেওঁলোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা কৰ্তন কৰিব নোৱাৰিব। বৈধ ভাৰতীয় নাগৰিক খিলঞ্জীয়া মানুহৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা কৰ্তন কৰিব নোৱাৰিব। হিন্দু মুছলমানৰ ৰাজনীতি নাইকিয়া কৰি সৰ্বকালৰ কাৰণে অসমীয়া জাতীয়তাবাদ এইখন অসমত প্ৰতিষ্ঠা কৰিব পাৰিম। ৰাইজ আপোনালোক সকলোৱে জানে কংগ্ৰেছ দলটোৱেও ৫১ চনৰ পৰা ৭১ চনলৈ অহা যিসকল ব্যক্তি আছে, যিসকলক ইতিমধ্যে আমাৰ অসমৰ সমাজ জীৱনৰ অংগ হিচাপে আদৰি ল'লো, ভাৰতবৰ্ষৰ নাগৰিকত্ব পালে, সেইসকল ব্যক্তিক লৈ কংগ্ৰেছে বিভিন্ন সময়ত ৰাজনীতি কৰি আহিছে। তেওঁলোকক ভয় খুৱাই যে তোমালোকে আমাক ভোট নিদিলে তোমালোকক বিদেশী সজাই দিয়া হ'ব বা বিদেশী সজাই দিয়া হৈছে।
আৰু বিজেপি দলটোৱেও তেওঁলোকে 51ৰ পৰা 71 যিসকল ব্যক্তি আছে তেওঁলোকক ভয় খুৱাবৰ কাৰণে উঠি পৰি তেওঁলোকে কাম কাজ কৰি আহিছে। আমি ক'ব খুজিছোঁ অসম জাতীয় পৰিষদে যিদিনাখন আমাৰ দলৰ জন্ম হৈছিল আমি প্ৰথম দায়িত্ব গ্ৰহণ কৰিছিলোঁ, সেইদিনাখন আমি দায়িত্ব সহকাৰে কৈছিলোঁ ব্যক্তিয়ে ভয় আৰু শংকাত জীয়াই থাকিব লগা নহয়। অসম জাতীয় পৰিষদৰ চৰকাৰ আহিলে তেওঁলোকে সংবিধান প্ৰদত্ত সকলো অধিকাৰ অসমত ভোগ কৰিবলৈ পাৰিব। কোনো কাৰণতে কেতিয়াও এইসকল ব্যক্তিক ভীতিগ্ৰস্ত কৰিবৰ কাৰণে কৰা প্ৰয়াস কোনো কাৰণতে আমি কেতিয়াও হ'বলৈ নিদিওঁ। কেতিয়া তেনেকুৱা ধৰণৰ কথাক প্ৰশ্ৰয় দিয়া নহ'ব, এই কথা স্পষ্ট কথা। গতিকে 51ৰ পৰা 71 এই ব্যক্তিসকলে কেতিয়াও শংকাত চিন্তাত থাকিব নালাগে। সংবিধান প্ৰদত্ত সকলো অধিকাৰ তেওঁলোকে পাবলৈ সক্ষম হ'ব। গতিকে এই কথা কৈ যাব ওলাইছোঁ। আমাৰ স্থিতি স্পষ্ট। 25 মাৰ্চৰ পিছত অহা হিন্দুৱেই হওক মুছলমানেই হওক সেইসকল ব্যক্তি অসমৰ পৰা যাব লাগিব। আৰু 71 চনৰ আগত অহা প্ৰতিগৰাকী ব্যক্তিয়ে অসমত পাব লগা তেওঁলোকৰ প্ৰাপ্য যি অধিকাৰ আছে সংবিধান প্ৰদত্ত সেই সকলো অধিকাৰ তেওঁলোকে পাবলৈ সক্ষম হ'ব। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী যেতিয়া উন্নীতকৰণৰ প্ৰক্ৰিয়া হ'ল তেতিয়া ব্যাপক অপপ্ৰচাৰ চলাই দিয়া হ'ল যে আমি অবৈধ বিদেশীসকলৰ বা যিসকল ধৰ্মীয় সংখ্যালঘুসকল আছে তেওঁলোকৰ নাম কৰ্তন কৰিবলৈ উঠি পৰি লাগিছোঁ। আমাৰ স্থিতি স্পষ্ট যে যিসকল ব্যক্তিৰ নথি পত্ৰ আছে, যিসকল ব্যক্তি বৈধ ভাৰতীয় নাগৰিক, সেইসকল ব্যক্তিৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত থাকিব লাগিব। তেওঁলোকক কোনো কাৰণতে তেওঁলোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা কৰ্তন কৰিব নোৱাৰিব। বৈধ ভাৰতীয় নাগৰিক খিলঞ্জীয়া মানুহৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা কৰ্তন কৰিব নোৱাৰিব। আৰু যি হাৰাশাস্তি কৰিলে এই হাৰাশাস্তি কৰিলে চৰকাৰৰ পক্ষত চৰকাৰে, কাৰণ চৰকাৰে যদিও ন্যায়ালয়ে নিৰ্দেশনা দিয়ে এই কাম কাৰ্যকৰী কৰাৰ দায়িত্ব চৰকাৰৰ। অসম চৰকাৰে ইয়াৰ সুযোগ গ্ৰহণ কৰিলে, সুযোগ গ্ৰহণ কৰি তেওঁলোকে বিভিন্ন ধৰণে অন্যায় অত্যাচাৰ কৰিবৰ কাৰণে আৰম্ভ কৰি দিলে। কাৰণ তেওঁলোকে এই যি সুযোগ গ্ৰহণ কৰি তেওঁলোকে এটা পৰিৱেশ তৈয়াৰ কৰিলে যে চৰকাৰখনে তেওঁলোকে একো কৰা নাই, কেৱল মাত্ৰ উচ্চতম ন্যায়ালয়েহে এই গোটেই কাম কাজ কৰিছে। কিন্তু এটা কথা মনত ৰাখিব ৰাইজ, অসমৰ জনগণক যদি এইখন চৰকাৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনে তেওঁলোকে ন্যায় দিব বিচাৰিলে হ'লে তেতিয়াহ'লে এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াত তেওঁলোকে চোৱা চিতা কৰিব পাৰিলে হ'লে, তেওঁলোকে আইনী সাহায্য দিব পাৰিলে, তেওঁলোকে সহায় সহযোগিতা কৰিব পাৰিলে হ'লে যাতে বৈধ ভাৰতীয় নাগৰিকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হয়। কিন্তু চৰকাৰখনৰ এজেণ্ডা যিহেতু সাম্প্ৰদায়িক, তেওঁলোকে যিহেতু এই বিষয়টোক লৈ তেওঁলোকে ধৰ্মীয় ৰাজনীতি কৰিব খোজে, সেইকাৰণে সকলো দায়িত্ব উচ্চতম ন্যায়ালয়ৰ ওপৰত জাপি দি তেওঁলোকে দূৰত্বত তেওঁলোকে অৱস্থান কৰিলে। আৰু ইয়াৰ কাৰণে বেলেগ ৰাইজক জগৰীয়া কৰিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিল। ক'ব খুজিছোঁ অসম জাতীয় পৰিষদৰ চৰকাৰ আহিলে আমি স্পষ্টকৈ কৈছোঁ বৈধ ভাৰতীয় নাগৰিকসকলৰ ওপৰত কৰা যিটো হাৰাশাস্তি, এই হাৰাশাস্তি আমি বন্ধ কৰিম। আৰু কোনো কাৰণতে বৈধ ভাৰতীয় নাগৰিক খিলঞ্জীয়া ৰাইজৰ যাতে তেওঁলোকৰ নাম কৰ্তন নহয় তাৰ কাৰণে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।